20 জানুৱাৰীৰ পৰা ৭০ সংখ্যক বৰদলৈ ট্ৰফী 2025 চূড়ান্ত হ'ল বৰদলৈ ট্ৰফীৰ নতুন আৰ্হি ৩৫খন জিলা ক্ৰীড়া সন্থাৰ পৰা পৰামৰ্শ গ্ৰহণ 2025 বৰ্ষৰ 20 জানুৱাৰীৰ পৰা তিনিটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব ৭০ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা এই ঐতিহ্যমণ্ডিত ফুটবল প্ৰতিযোগিতাখনৰ পূৰ্বৰ গৰিমা ঘূৰাই আনিবৰ বাবে মূল উদ্যোক্তা গুৱাহাটী ক্ৰীড়া সন্থাই প্ৰস্তুত কৰিছে বৰদলৈ ট্ৰফীৰ নতুন আৰ্হি সেই অনুসৰি অসম চৰকাৰৰ পৃষ্ঠপোষকতাত প্ৰতিযোগিতাৰ মূল উদ্যোক্তা গুৱাহাটী ক্ৰীড়া সন্থাই ৩৫খন জিলা ক্ৰীড়া সন্থাক বৰদলৈ ট্ৰফীৰ সৈতে জড়িত কৰিব বিচাৰিছে সেই উদ্দেশ্য আগত ৰাখি দেওবাৰে গুৱাহাটী টাউন ক্লাবৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় কোৰ কমিটিৰ এখন গুৰুত্বপূৰ্ণ সভা এই সভাত উপস্থিত থাকিল অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক প্ৰদীপ টিমুং অসম ফুটবল সন্থাৰ সম্পাদক ডক্টৰ চাংৰাং ব্ৰহ্ম গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ দাস সম্পাদক দেৱজিৎ শইকীয়াৰ লগতে ৩৫খন জিলা ক্ৰীড়া সন্থাৰ প্ৰতিনিধি এই সভাত বৰদলৈ ট্ৰফীৰ নতুন আৰ্হি সকলোকে অৱগত কৰাৰ উপৰি ৩৫খন জিলা ক্ৰীড়া সন্থাৰ প্ৰতিনিধিৰ পৰা গ্ৰহণ কৰা হয় পৰামৰ্শ আগন্তুক যিখন 78 বৰদলৈ ট্ৰফী আমি গুৱাহাটী ক্ৰীড়া সন্থাই অনুষ্ঠিত কৰিবলৈ গৈ আছে আৰু এই বৰদলৈ ট্ৰফী পাতোতে আমি অসমৰ ৩৫খন জিলাৰ ক্ৰীড়া সন্থাক আমি জড়িত কৰিব খুজিছোঁ আৰু এই টুৰ্ণামেণ্টখন এতিয়া অসম চৰকাৰে আমাক যথেষ্ট পৃষ্ঠপোষকতা কৰিছে আৰু সেইকাৰণে আমি এই টুৰ্ণামেণ্টখন এটা নতুন ফৰ্মেটত লৈ কৰিম আৰু 20 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আজি বিভিন্ন জিলাৰ পৰা অহা তেওঁলোকৰ সাধাৰণ সম্পাদক ফুটবল ছেক্ৰেটাৰী আৰু বিভিন্ন যিসকল আমাৰ কোৰ কমিটিত আছে লগতে আমাৰ ডাইৰেক্টৰ অফ স্পৰ্টছ প্ৰদীপ টিমুং ডাঙৰীয়া সকলোৰে উপস্থিতিত তথা অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক ডক্টৰ সংগ্ৰাম ব্ৰহ্ম তেওঁ আছিলে সকলোৰে পৰামৰ্শ আজি দিছে মিটিংখনত এটা আলোচনা হৈছিল মুকলি আলোচনা এই পৰামৰ্শৰ ভিত্তিতে তৈয়াৰ কৰা হ'ব SOP লগতে বৰদলৈ ট্ৰফীৰ সকলো নিয়ম আৰু নিয়ন্ত্ৰণসমূহ কৰা হ'ব চূড়ান্ত ইফালে অহা বৰ্ষৰ 20 জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাখন অন্ত পৰিব অহা 15 মাৰ্চত যিবিলাক ছাজেশ্যনছ আমি পাইছোঁ সেইবিলাকৰ ভিত্তিত আমি SOP এটা ক্ৰিয়েট কৰিম আৰু ইয়াৰ ফলত যিটো আগন্তুক বৰদলৈ ট্ৰফী হ'বলৈ গৈছে তাৰ ৰুলছ ৰেগুলেশ্যন চব ফাইনেলাইজ কৰি বৰদলৈ ট্ৰফী আমি তিনিটা ফেজত আৰম্ভ কৰিম প্ৰথম ফেজটো হ'ব 20 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ 20 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰী ছেকেণ্ড ফেজটো ক্লাষ্টাৰ লেভেলত হ'ব য'ত অসমৰ ৩৫খন জিলাক আমি 6টা ক্লাষ্টাৰত ভাগ কৰি লৈছোঁ আৰু সেইটো হ'ব 10 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰী আৰু ফাইনেল ৰাউণ্ডত 6টা ক্লাষ্টাৰৰ পৰা 12টা টিম কোৱালিফাই হৈ আহিব তাৰ লগতে আমি 4টা টিমক আমি নিমন্ত্ৰণ কৰি আনি পেলাই বৰদলৈ ট্ৰফী ফাইনেল ৰাউণ্ডটো 16টা টিমৰ খেলকেইখন আমি জজ ফিল্ডত 1 মাৰ্চৰ পৰা 15 মাৰ্চলৈ অনুষ্ঠিত কৰিম এই গোটেই টুৰ্ণামেণ্টখন পাতিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক যিটো পৰামৰ্শ দিছে সেই পৰামৰ্শ মতে আমি গোটেইকেইখন জিলাক জড়িত কৰি পেলাই বৰদলৈ ট্ৰফীক এটা নতুন পৰ্যায়লৈ লৈ যাব লাগে আনহাতে বৰদলৈ ট্ৰফীৰ নতুন আৰ্হিক লৈ সন্তুষ্ট ৩৫খন জিলা ক্ৰীড়া সন্থাৰ প্ৰতিনিধি ঐতিহ্য বিজড়িত বৰদলৈ ট্ৰফীৰ এই যাত্ৰাৰ অংশীদাৰ হ'বলৈ পাই আনন্দিত সকলো ক্ৰীড়া সংগঠক যিটো সঁহাৰি পাইছোঁ তো অভূতপূৰ্বভাৱে সকলোৱে খুব আনন্দ প্ৰকাশ কৰিছে যে বৰদলৈ ট্ৰফী যিটো এটা সময়ত গুৱাহাটী ক্ৰীড়া সন্থাৰ এটা নিজৰ এক্সক্লুচিভ প্ৰপাৰ্টি আছিলে আজি সেই এক্সক্লুচিভ প্ৰপাৰ্টিটো আমি অসমৰ ৩৫খন জিলাৰ ক্ৰীড়া সন্থাৰ লগত আমি সেইটো শ্বেয়াৰ কৰিব ওলাইছোঁ আৰু আজিৰ তাৰিখৰ পৰা এই আগন্তুক যিখন 78 বৰদলৈ ট্ৰফী হ'ব সেই বৰদলৈ ট্ৰফীখন গুৱাহাটী ক্ৰীড়া সন্থাই অসম চৰকাৰৰ লগত কোলাবৰেট কৰি পেলাই টুৰ্ণামেণ্টখন পাতিছে আৰু এই টুৰ্ণামেণ্টখন পাতোতে আমাৰ লগত কো-হোষ্ট হিচাপে ৩৫খন জিলা ক্ৰীড়া সন্থা জড়িত হৈ যিহেতু যাবলৈ ওলাইছে ফলত বৰদলৈ ট্ৰফীখনৰ আজিৰ তাৰিখৰ পৰা বা যিখন 20 জানুৱাৰী 2025 পৰা আৰম্ভ হ'ব সেই বৰদলৈ ট্ৰফীখন অসমৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ লগত লৈ পেলাই অসমৰ 34খন আন জিলায়ো তেওঁলোকৰ নিজৰ টুৰ্ণামেণ্ট হিচাপে টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰিব আৰু এই গোটেই প্ৰক্ৰিয়াটোত প্ৰত্যেকখন জিলা ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে বৰদলৈ ট্ৰফীৰ পূৰ্বৰ গৰিমা ঘূৰাই অনাৰ ক্ষেত্ৰত গুৱাহাটী ক্ৰীড়া সন্থাই গ্ৰহণ কৰা পদক্ষেপক উচ্চ প্ৰশংসা কৰিলে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক প্ৰদীপ টিমুঙে গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনে এটা বলিষ্ঠ পদক্ষেপ লৈ বৰদলৈ ট্ৰফিটো আকৌ আগৰ দৰে মানে ঘূৰাই আনিবৰ কাৰণে আমাৰ অসমত এটা সকলোৱে জানে যে বৰদলৈ ট্ৰফিটো মানে
বৰদলৈ ট্ৰফিৰ মুহূৰ্তটো মানে খেল জগতত তাৰ মুহূৰ্তটো কি চ' গতিকে তেখেতসকলে এটা প্ৰস্তাৱ দিছে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁলোকক এটা মানে গ্ৰীণ ছিগনেল দিছে আৰু আমি স্পৰ্টছ ডিপাৰ্টমেণ্টৰ লগতে মিলি আমি এইটো আকৌ আমি আগৰ দৰে মানে একদম যোনটো কি বুলি ক'ম আপুনি যোনটো উল্লাসেৰে পাতিছিলে সেই উল্লাসেৰে পাতাৰ কাৰণে আমি প্ৰচেষ্টা এটা হাতত লৈছে চ' এই কথাখিনিকে আজি গোটেইখিনি পাতিবলৈ আমাৰ সকলো অসমৰ যিখিনি জিলা আপোনাৰ ক্ৰীড়া সন্থা আছে তেখেতসকলৰ সম্পাদকক মাতা হৈছে ফুটবল এছ'চিয়েশ্যনে গুৱাহাটী ফুটবল এছ'চিয়েশ্যনে গতিকে সেই ডিষ্ট্ৰিক্টত কেনেকৈ পাতিব কি ধৰণে পাতিব মানে ৩৫টা ডিষ্ট্ৰিক্টৰ পৰা কেনেকৈ টীম আহিব এই গোটেই কথাখিনি বিতংভাৱে আলোচনা কৰিবৰ কাৰণে আজি সকলক মাতা হৈছিলে উল্লেখ্য যে বৰদলৈ ট্ৰফিৰ ফুটবল টুৰ্ণামেণ্টত অনুষ্ঠিত হ'ব মুঠ ৬০৮খন মেচ সেইদৰে ২৮৪টা দল ৬৫০০গৰাকী ফুটবলাৰ ১২০০গৰাকী কৰ্মকৰ্তাৰ অংশগ্ৰহণেৰে গুৱাহাটী ক্ৰীড়া সন্থাই তৈয়াৰ কৰিছে আটকধুনীয়া বৰদলৈ ট্ৰফিৰ আৰ্হি ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক ৭০ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি ফুটবল ৰূপেৰে উদ্ভাসিত হৈ ৰাজ্যৰ প্ৰতি জিলাত ৰূপিত হওক বৰদলৈ ট্ৰফিৰ বীজ চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি